বন্ধু-বান্ধৱীসকল, যিহেতু পৰীক্ষালৈ বেছি দিন নাই, এতিয়া নোটছ বনাই লিখাৰ বিশেষকৈ সমাজ বিজ্ঞানৰ সময় নাই। কিয়নো কাৰণ সমাজ বিজ্ঞান বুলি কওঁতে ক্লাছ 6ৰ পৰা আমি যদি 10লৈকে চাওঁ, তেতিয়াহ'লে বহুকেইখন কিতাপেই পঢ়িব লাগিব। সেইবাবে মই ভাবিছোঁ বন্ধু-বান্ধৱীসকলৰ সুবিধা হোৱাৰ কাৰণে যে যিখিনি নোটছ আছে ইম্পৰ্টেণ্ট হয়, এটা চেপ্টাৰ পঢ়োতে প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টা লাগিব বুজি যাওঁতে বা কুৱেশ্যন এনচাৰ বিচাৰোতে, আৰু সেইখিনি মই 8-9 মিনিটলৈকে আনিছোঁ। যিটো এটা ভিডিঅ'ত মই 2টা পৰ্যন্ত চেপ্টাৰ মই আলোচনা কৰোঁ, অৰ্থাৎ যিখিনি ইম্পৰ্টেণ্ট হয়, যিখিনি চাব লাগে, যিখিনি নোট ডাউন কৰিব লাগে, সেইখিনি মই নোট ডাউন কৰি দিছোঁ। আৰু যদি মই MCQ হিচাপে প্ৰশ্ন বনাওঁ, তেতিয়াহ'লে ইয়াৰ পৰা 300-400টা প্ৰশ্ন হৈ যাব, য'ত মই ভিডিঅ' প্ৰস্তুত কৰোঁতেও 1 ঘণ্টা লাগি যাব। গতিকে সময়টো লছ হ'ব। সেইকাৰণে মই পইণ্ট হিচাপে দিছোঁ, যাতে নোটছখিনি লিখিব পাৰে, তোমালোকে যদি নোটছখিনি বহীত বনাব পাৰে, লিখি ল'ব পাৰে আৰু পৰীক্ষাৰ আগত ৰিভিজন কৰিব পাৰিব। সেইবাবে মই দিছোঁ আজি মধ্যযুগত ভাৰতবৰ্ষ আৰু বা দিল্লী চুলতানসকল। এইখিনিতে আমি এইটো চেপ্টাৰ আলোচনা কৰিম। ক্লাছ 7-8ত আছে এইবিলাক। মই 6ৰ পৰা আলোচনা কৰিছোঁ, যিখিনি ইম্পৰ্টেণ্ট হয়। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব সকলোবিলাক ভিডিঅ' পাবৰ কাৰণে, ঠিক আছে। প্ৰথম হৈছে প্ৰাচীন যুগ বুলি ক'লে কোনটো যুগক বুজা যায়? বহুতে ইম্পৰ্টেণ্ট হয়, আহি যায় পৰীক্ষাত আহে এনেকুৱা প্ৰাচীন যুগ, মধ্যযুগ, আধুনিক যুগ। সেইবাবে মই ইয়াত দিছোঁ প্ৰাচীন যুগ মানে হৈছে প্ৰাক ঐতিহাসিক যুগৰ পৰা চুলতানসকল আগমনলৈকে প্ৰাচীন যুগ বুলি কোৱা হয়। মধ্যযুগ মানে হৈছে চুলতানসকলৰ আগমনৰ পৰা পলাশী যুদ্ধলৈকে, আৰু আধুনিক যুগ মানে পলাশী যুদ্ধৰ পৰা পৰৱৰ্তী কালচোৱা। সকলোবিলাক আলোচনা কৰা হ'ব। ইম্পৰ্টেণ্ট যদি চাওক, গজনী ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আলাপ্তগিনে আফগানিস্তানত। গজনী ৰাজ্যৰ চুলতান মামুদে প্ৰথম ভাৰত আক্ৰমণ কৰিছিল। মহম্মদ ঘুৰিৰ প্ৰকৃত নাম আছিল চাহাবুদ্দিন। মহম্মদ ঘুৰিৰ প্ৰকৃত নামটো আহি থাকে, চাব পাৰে। দাস বংশ 1206 খ্ৰীষ্টাব্দৰ পৰাই চুলতানী ৰাজত্ব আৰম্ভ হয়। চুলতানী ৰাজ্যৰ প্ৰথম ৰাজত্বটো আছিল দাস বংশ 1206 খ্ৰীষ্টাব্দত। দাস বংশৰ প্ৰতিষ্ঠাপক আছিল কুতুবুদ্দিন আইবক। কুতুবুদ্দিন আইবকৰ সেনাপতি আছিল মহম্মদ ইবন বখতিয়াৰ। ইলতুৎমিছ আছিল দাস বংশৰ শ্ৰেষ্ঠ চুলতান। ইলতুৎমিছ জীয়ৰী ৰেজিয়া চুলতানা দিল্লীৰ সিংহাসনত আৰোহণ কৰা প্ৰথম মহিলা। ইয়াত বহুতো ইম্পৰ্টেণ্ট আছে যে দাস বংশৰ প্ৰতিষ্ঠাপক, দাস বংশৰ শ্ৰেষ্ঠ, আৰু প্ৰথম মহিলা, দিল্লী সিংহাসনত বহা প্ৰথম মহিলা কোন আছিল, এনেকুৱা প্ৰশ্ন আহি থাকে। গতিকে এটা নোটছ বনাই দিছোঁ, আপোনালোকে লিখি ল'ব। গিয়াছুদ্দিন বলবন আছিল দাস বংশৰ শেষ ৰজা। গিয়াছুদ্দিন বলবনৰ সময়তে পৰীক্ষাত পৰিব্ৰাজক মাৰ্কো পলোৱে ভাৰতবৰ্ষ ভ্ৰমণ কৰিছিল। তাৰ পিছৰ বংশটো আছিল খিলিজী বংশ, যিটো 1290 পৰা 1320লৈকে শাসন কৰিছিল। খিলিজী বংশৰ প্ৰথম চুলতান আছিল জালালুদ্দিন ফিৰোজ শ্বাহ খিলিজী। আলাউদ্দিন খিলিজী এই বংশৰ শ্ৰেষ্ঠ ৰজা। দক্ষিণাত্য ভাৰত জয় কৰা প্ৰথম তুৰ্কী আগ্ৰাসন আছিল আলাউদ্দিন খিলিজী। তুগলক বংশ চুলতানী যুগৰ তৃতীয়টো বংশ হৈছে তুগলক। আমি প্ৰথম পালো দাস বংশ, তাৰপিছত খিলিজী, আৰু তৃতীয় বংশ হৈছে তুগলক। তুগলক বংশৰ প্ৰতিষ্ঠাপক আছিল গিয়াছুদ্দিন তুগলক। মহম্মদ বিন তুগলক দিনতে মৰক্কোৰ পৰ্যটক ইবন বতুতা ভাৰতলৈ আহিছিল। তেওঁ লিখিছিল সফৰনামা। এক চুলতান হৈছে মামুদ শ্বাহ। চৈয়দ বংশৰ উল্লেখযোগ্য পইণ্টটো চাওঁ, প্ৰথম চুলতান আছিল খিজিৰ খান। যিহেতু কিতাপখনত এইখিনিকে দিয়া আছে, চৈয়দ বংশৰ আমি জানিব লগা। প্ৰথম চুলতান আছিল খিজিৰ খান। লোদী বংশ চুলতানী আমোলৰ শেষ বংশ হৈছে লোদী বংশ। প্ৰতিষ্ঠাতা আছিল বাহলুল লোদী, আৰু শেষৰজন ৰজা আছিল ইব্ৰাহিম লোদী। চুলতানী আমোলৰ উচ্চপদস্থ বিষয়ক কি বুলি কোৱা হয়? যিটো উজিৰ হৈছে ৰাষ্ট্ৰপ্ৰধান মুৰব্বীজনক উজিৰ বুলি কোৱা হয়। সামৰিক বিভাগৰ মুৰব্বীক আৰিছ ই মাবালিক বুলি কোৱা হয়। তাৰপিছত নেক্সট যেতিয়া আমি চেপ্টাৰটো আছিল মোগলৰ ৰাজত্বকালত ভাৰতবৰ্ষ। আমি চুলতানসকলৰ পিছত মোগল আছিল। মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল বাবৰে। মোগলৰ শেষ ৰজা আছিল দ্বিতীয় বাহাদুৰ শ্বাহ। বাবৰে লোদী বংশৰ সম্ৰাট ইব্ৰাহিম লোদীক লগত পানীপথৰ নামত ঠাইত যুদ্ধ কৰি ইব্ৰাহিম লোদীক ঘূৰুৱাই মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। এই ৰণকে পানীপথৰ ৰণ বুলি কোৱা হয়। বহুতো ইম্পৰ্টেণ্ট হয়। পানীপথৰ ৰণ কেতিয়া হৈছিল? 1525 চনত হৈছিল। কাৰ মাজত হৈছিল? যে বাবৰ আৰু মোগল সম্ৰাট বাবৰ আৰু ইব্ৰাহিম লোদী বংশৰ সম্ৰাট, শেষৰজন সম্ৰাট আছিল। ঔৰংজেবৰ সময়ত বংগৰ সুবেদাৰ মিৰ জুমলাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল। মিৰ জুমলাৰ অসম আক্ৰমণত আহোম ৰজা আছিল জয়ধ্বজ সিংহ।
এইটো ইম্পৰ্টেণ্ট হয় যে মিৰ্জুমলাই অসম আক্ৰমণ কৰাৰ সময়ত অসমৰ ৰজা আহোম ৰজা কোন আছিল তেতিয়া জয়ধ্বজ সিংহ আছিল। ৱাজিৰ আছিল সাম্ৰাজ্যৰ ৰাজহ বিভাগৰ মুৰব্বী। নেক্সট হ'ল শ্বেৰশ্বাহ। দিল্লীত খুৰবংশ প্ৰতিষ্ঠা কৰিছিল শ্বেৰশ্বাহে। শ্বেৰশ্বাহৰ দিনতে গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰা হৈছিল। মোগলৰ যে শাসকসকলক চাওঁ, বাবৰ, হুমায়ুন, আকবৰ, জাহাংগীৰ, শ্বাহজাহান, ঔৰংগজেব আৰু দ্বিতীয় বাহাদুৰ শ্বাহ। ইয়াৰে আহিব পাৰে যে প্ৰথম মোগল সম্ৰাট কোন আছিল? বাবৰ, আৰু শেষৰজন আছিল দ্বিতীয় বাহাদুৰ শ্বাহ। তাৰপিছত ভাৰতৰ সাংস্কৃতিক দিশৰ মোগলৰ অৱদান কি কি আছিল? বাবৰৰ সময়ত পানীপথৰ কাবুলবাগ, চম্বলপুৰত জুমা মছজিদ প্ৰস্তুত কৰিছিল, বনাইছিল চম্বলৰ জুম্মা মছজিদ। হুমায়ুনৰ সময়ত হুমায়ুনী সমাধি আৰু হাৰিয়ানাৰ ফতেহপুৰত থকা মছজিদটো নিৰ্মাণ কৰিছিল। আকবৰৰ সময়ত ফতেহপুৰ চিক্ৰী অট্টালিকা। আকবৰৰ দিনত অট্টালিকা নিৰ্মাণ কৰাত ৰঙা শিলৰ গুৰি ব্যৱহাৰ কৰা হৈছিল। এইটোও পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, সেইকাৰণে মই লিখি লৈছো যে আকবৰৰ দিনত অট্টালিকাসমূহ কিহৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল? তেতিয়া ৰঙা শিলৰ গুৰি ব্যৱহাৰ কৰি। শ্বাহজাহানৰ সময়ত কি কি হৈছিল? আগ্ৰাৰ তাজমহল। মই এনেকুৱাকে লিখিছো যাতে মনত ৰয়, যাতে টপিক কেইটা চাই কেনে পৰীক্ষাত লিখা সুবিধা হয়, যাতে মনত ৰাখিব পাৰো। আগ্ৰাৰ তাজমহল শ্বাহজাহানৰ সময়ত নিৰ্মাণ হৈছিল। পৃথিৱীৰ বিখ্যাত ময়ূৰ সিংহাসন, আগ্ৰাত মতি মছজিদ, দেৱানী আম, শ্বাহজাহানবাদত থকা জুমা মছজিদ, এই সকলোবিলাক শ্বাহজাহানে বনাইছিল। ময়ূৰ সিংহাসন বেবদন খাঁ নামৰ কাৰিকৰ এজনে বনাইছিল। সময় লাগিছিল 7 বছৰ। ময়ূৰ সিংহাসন শ্বাহজাহানৰ সময়ত যদিও হৈছিল, কিন্তু কাৰিকৰজনৰ নাম আছিল বেবদন খাঁ আৰু সময় লাগিছিল 7 বছৰ। এইটো ইম্পৰ্টেণ্ট হয়। শ্বাহজাহানৰ সময়ছোৱাত স্বৰ্ণযুগ বুলি কোৱা হয়। কোনটো যুগক, কোনজন সম্ৰাটৰ যুগক সম্ৰাটক স্বৰ্ণযুগ বুলি কোৱা হয়? কোনটো সম্ৰাটৰ সময়ছোৱাক, শাসনৰ সময়ছোৱাক শ্বাহজাহানৰ যিটো স্থাপত্যৰ ক্ষেত্ৰত শ্বাহজাহানৰ সময়ছোৱাক স্বৰ্ণযুগ বোলা হয়। আৰু তাৰপিছত তাত যিখিনি ৰৈ গ'ল তাৰ বাবে ইম্পৰ্টেণ্ট কিছুমানো মই ইম্পৰ্টেণ্ট হিচাপে লিখি থৈছো, যাতে সুবিধা হয়, যাতে কোনো বস্তু এটাও এৰি আহিব লগা নহয়, সেইকাৰণে মই লিখি দিছো। আকবৰৰ শাসনত তানসেন নামৰ এজন বিখ্যাত গায়ক ৰাজসভাত আছিল। মোগলৰ শ্ৰেষ্ঠ ৰজা আছিল আকবৰ। বাবৰে লিখা আত্মজীৱনীৰ নাম আছিল তুৰ্কী ভাষাত আছিল তুজুক-ই-বাবৰী। মোগলৰ শাসনকালত উৰ্দু কবিসকলক মুছায়েৰা বুলি কোৱা হৈছিল। অসমৰ ভক্তি আন্দোলনত ধাৰণাটো বৈষ্ণৱ আন্দোলন বুলিও জনা যায়। চাচাৰামৰ সমাধি নিৰ্মাণ কৰিছিল এইটো, আৰু আকবৰৰ দিনত প্ৰৱেশ কৰা অভিযানখন হ'ল। আমি এইখিনিলৈকে চালে হ'ল। এই দুটা প্ৰশ্ন বাৰু মই কমেণ্ট ছেকশ্যনত পিন কৰি দি দিম। যদি ভিডিঅ'বিলাক ভাল পাইছে, যদি এই যিটো চিৰিজটো ভাল পাইছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, কিবা অসুবিধা থাকিলে বা বুজি পালেও কমেণ্ট কৰিব, তেতিয়াহ'লে ভিডিঅ'বিলাক প্ৰস্তুত কৰিব সুবিধা হ'ব, কাৰণ এইবিলাক লিখি কেনে প্ৰস্তুত কৰা হয়। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে পলিটি বা জিঅ'গ্ৰাফী সকলোবিলাক আনিব চেষ্টা কৰিম, যিখিনি ছ'চিয়েল চায়েন্সৰ ক্ষেত্ৰত। ঠিক আছে, বাই।